জয় মা চামুণ্ডা 21 ডিসেম্বৰ 2024 শনিবাৰৰ বিষয়ে আমি ৰাতিফল ক'বলৈ ওলাইছো। আজি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথিও পৰিব আৰু আধা সপ্তমী তিথিও পৰিব গোটেই দিনটোতে। আৰু আজিৰ নক্ষত্ৰ হৈছে গোটেই দিনটোতে পূৰ্বা ফাল্গুনী নক্ষত্ৰ। আৰু আজি কৰণ হৈছে ক্ৰমে বনিষ্কৰণ আৰু ঋষিকৰণ আৰু যোগ হৈছে প্ৰীতি যোগ। আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি। আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ। আজি অভিজিত মুহূৰ্তৰ সময়টো হৈছে 11:58 পৰা 12:40 দুপৰীয়ালৈকে। আৰু আজিৰ ৰাহু কালটো হৈছে 9:44 পুৱাৰ পৰা 11:02 আগবেলালৈকে। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। আজি দিশকুলটো থাকিব পূৰ্ব দিশত, কবলৈ থাকি গৈছিলে পূৰ্ব দিশত আজি দিশকুলটো থাকিব। এতিয়া প্ৰথমে আমি কওঁ মেষৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ শুভ, যিকোনো ষ্টেপ আপোনালোকে আজিৰ দিনটো ল'ব পাৰে। যিকোনো ধৰক এনেকুৱা কাম যিটো নেকি বহুত ইমাৰ্জেঞ্চি আমি ৰ'ব নোৱাৰো বা যিকোনো ডেট চোৱালে বাট চাব নোৱাৰো তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো পঢ়া শুনাৰ লগত জড়িত, বুদ্ধিৰ লগত জড়িত কামবিলাক আপোনালোকে সুচাৰুৰূপে কৰিব পাৰিব। আৰু লগতে আজি আপোনালোকৰ ভাগ্যৰ সহযোগটো থাকিব আৰু সন্তানৰ পৰাও আপোনালোকে লাভ দেখিবলৈ পাব। বৃষৰ কাৰণে বহুত এটা ভাল বুলিও ক'ব নোৱাৰি, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি, মধ্যম স্থিতি দেখা গৈছে। কিন্তু যিকোনো কথা তৰ্কাতৰ্কি যাতে নহয় সেইটো চাব। সেই তেনেকুৱাবিলাক ক্ষেত্ৰত আপোনালোকৰ সাৱধান আপুনি হ'ব লাগিব। মানে ধৰক বাহিৰা মানুহৰ লগত যদি তৰ্কাতৰ্কি কৰে আপোনাৰ কাৰ্যক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে, যিকোনো ক্ষেত্ৰতে আপোনালোকৰ প্ৰব্লেম আহি পৰিব পাৰে। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। আৰু বাকী পাৰিবাৰিক দৃষ্টিভংগীৰ ফালৰ পৰা শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে যিকোনো ক্ষেত্ৰতে খুব দৌৰাদৌৰি, পৰাক্ৰম, টাইম মানে মেকআপ নোহোৱা এনেকুৱা ধৰণৰ খুব বেছি দৌৰাদৌৰি। কিন্তু দৌৰাদৌৰি কৰিও ধৰক লাভ নহয় তেনেকুৱা হ'ব পাৰে। আৰু যিসকলে ছুটি যাত্ৰাবিলাক কৰিব তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে। লগতে বিদ্যাৰ্থী, খেলুৱৈ এনেকুৱা লোকসকলৰ কাৰণেও ভাল দেখা গৈছে। অভাৰঅল এনে মোটামুটি ঠিকে আছে আজি দিনটো, একো অসুবিধা নাই। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে আপোনাৰ সম্পত্তি কিবা নিৱেশ কৰা মেলা, মানে পইচা পাতি নিৱেশ কৰা আৰু সম্পত্তিত নিৱেশ কৰা এইবিলাকৰ ক্ষেত্ৰত অকণমান চাই চিতি কাম কৰিব লাগিব। আৰু লগতে বৈবাহিক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। যিকোনো কথা বতৰা পাতোতে যাতে তৰ্কাতৰ্কিৰ সৃষ্টি নহয় সেইটো আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া আহিব সিংহৰ কাৰণে খুব ভাল হ'ব। সিংহই যিকোনো কামতে নিজৰ সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব, নিজৰ পুৰা মনটো ধ্যানটো লগাই পেলাই কামখিনি কৰিব পাৰিব। যিকোনো পইচা পাতি লেনদেন বা যিকোনো বেলেগ লেনদেনো আপোনালোকৰ কাৰণে আজিৰ দিনটোত ফলদায়ী দেখা গৈছে, একো অসুবিধা নাই। লগতে আপোনালোকৰ কাৰণে কিবা শুভ সংবাদো আজিৰ দিনটোত আপোনালোকে মানে প্ৰাপ্তি কৰিব পাৰে। এতিয়া আহিব কন্যাৰ কাৰণে আপোনাৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি। মানসিক টেনচন অকণমান বনি থাকিব, পইচা পাতিৰ ক্ষেত্ৰত হানি ক্ষতি এইবিলাক দেখা পোৱা যাব। লগতে আপোনাৰ কিছুমান এনেকুৱা ক্ষেত্ৰত ধৰক যিবিলাকত সোমাব নাই বিচৰা কিন্তু সোমাবলগীয়া হৈছে বেলেগৰ জোৰ কৰা বা এনেকুৱা মুঠতে মন পচন্দ নহয় আৰু ধৰক গোটেই দিনটো তেনেকুৱা ধৰণৰ মানে সম্ভাৱনাবিলাকে বেছি দেখাইছে। আৰু যাত্ৰাৰ পৰা আপোনালোকে সাৱধান আজিৰ দিনটোত হ'ব লাগিব। এতিয়া আহিব তুলাৰ কাৰণে আপোনাৰ যিকোনো লাভালাভৰ স্থিতি, যিকোনো মন ভাল লগা আপোনালোকে সূচনা পাব পাৰে, মেছেজ মানে পাব পাৰে। আৰু যিকোনো মন ভাল লগা কাম আপোনালোকৰ ঘৰতো হ'ব পাৰে বা লাইফত আপুনি এনেকুৱা এটা এই ভবাই নাছিলো বা এতিয়া হ'ব বুলি হৈ গ'ল ধৰক তেনেকুৱা কথা হ'ব পাৰে। অভাৰঅল আপোনালোকৰ কাৰণে ভাল লাভৱান স্থিতি, বন্ধুৰ পৰা লাভ, নিজতকে ডাঙৰৰ পৰা লাভ, মুঠতে মোটামুটি প্ৰেম সম্পৰ্কৰ ফালেও ঠিকে দেখা গৈছে। বৃশ্চিকৰ কাৰণে আপোনাৰ যিকোনো কাৰ্যক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। কাৰ্যক্ষেত্ৰত কৰা নিৱেশ আদিৰ ক্ষেত্ৰত সাৱধান। পইচা পাতি ডাঙৰকে আপোনালোকে নিৱেশ নকৰিব আৰু নিজৰ মনৰ কথা খুলি পেলাই বেলেগক আপোনালোকে নোকোৱাটো ভাল হ'ব। যিবিলাকৰ পৰা নেকি ধৰক ইনকাম জেনেৰেট হ'ব তেনেকুৱা আইডিয়াবিলাকৰ কথা কোৱা হৈছে। একো কথা তেনেকুৱা আনক আপোনালোকে নিজে ভাবি থাকিব, আনক আপোনালোকে কৈ নিদিয়াটো ভাল হ'ব। এতিয়া আহিব ধনুৰ কাৰণে ধৰ্মস্থানৰ যিকোনো ধৰক তীৰ্থ ভ্ৰমণ কৰা বা ধৰ্মীয় যিকোনো কৃত্য কৰা, লগতে আপোনালোকৰ এনেকুৱা কাম যিবিলাকৰ পৰা সমাজৰ উন্নতি হয় বা সমাজত কিবা এটা মংগল হয় তেনেকুৱা কামবিলাকৰ ক্ষেত্ৰত, ভ্ৰমণ আদিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ। যিকোনো কথাত লাকে চাপৰ্ট কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব। ৰাতিৰ ফাললৈ আপোনালোকে যান বাহন নিজে নচলাব। আৰু এনেও নৰ্মেলি আপোনালোকে কোনো ধৰণৰ আজি লং ডিষ্টেঞ্চৰে হওক বা শ্বৰ্ট ডিষ্টেঞ্চৰে হওক যাত্ৰা আপোনালোকে প্লেনিং নকৰাটো ভাল হ'ব। ইমান এটা শুভ নহ'ব মানে যাত্ৰাটো। এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো বস্তুতে আপোনালোকে ইনভেষ্ট কৰা, যিকোনো ধৰক লেনদেনৰ কথা ভাবা বা নকৰিলেও আজি দিনটো ধৰক আপোনালোকে ডিছকাছ কৰিলে, কিবা এটা সম্পত্তিৰ কথা আজি আপোনালোকে ডিছকাছ কৰিলে
কিবা এটা ধৰক এনেকুৱা কাম য'ত নেকি আপোনালোকৰ বৈবাহিকভাৱে কিবা এটা মীমাংসাৰ প্ৰয়োজন হৈছে, কিবা এটা আপোনালোকৰ এনেকুৱা হৈ আছিলে যিটো নেকি সমস্যাটো সমাধান কৰিব লগা হৈছে, মীমাংসা কৰিবলগীয়া হৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভাল। ডেইলি ৰুটিনৰ কিবা ক্ষেত্ৰত যদি নতুনতা আনিম বুলি ভাবিছে তাৰ কাৰণে আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে সংঘৰ্ষ বৃদ্ধি, খং ৰাগ আদি বৃদ্ধি, মানসিক টেনচনৰ বৃদ্ধি আপোনালোকৰ হ'ব পাৰে। লগতে আপোনালোকে ধৰক যিটো নেকি কাম ভবা নাই যে এতিয়া কৰিব লগা হ'ব বুলি, তেনেকুৱা কাম কৰিবলগীয়া আপোনালোকৰ কাৰণে হৈ যাব পাৰে। বাকী লাভত নাথাকিব, লষ্ট থকাটো আপোনালোকৰ কাৰণে দেখা গৈছে। ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো বহুত বেছি পৰিশ্ৰম কৰিব লাগিব, বহুত বেছি মাথা মাৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কিবা এটা ওলাই আহিব পাৰিব। মহাউপায়ত আজি আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ অশুভতাসমূহ নাশ কৰিব পাৰিব। আজি আপোনালোকে গধূলি আৰু আগবেলা এই দুইটা টাইমতে আপোনালোকে 108টা লং আপোনালোকে যদি কালী মন্দিৰত অৰ্পণ কৰে, লগত যদি ৰঙা সেন্দুৰ অকণমান, ৰঙা এখন চুৰ্ণি কাপোৰ আৰু এটা যদি মিঠাই হয়, এইকেইটা বস্তু আপোনালোকে ৰাতিপুৱা আৰু গধূলি যদি অৰ্পণ কৰে কালী মন্দিৰত, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।